আজি অসম সাহিত্য সভা জলখানা ভতুৱাখানা স্বৰ্ণশাখা সাহিত্য সভাৰ আজি ৭ম প্ৰতিষ্ঠা দিৱস যে আমি এই ৭ম প্ৰতিষ্ঠা দিৱসত আমি ৰাতিপুৱাৰ পৰা কাৰ্যসূচী লৈছোঁ। প্ৰথম আমাৰ কাৰ্যসূচী আছিল আমাৰ পতাকা উত্তোলন, তাৰপিছত আমি বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ ইত্যাদি আমি নানান ধৰণৰ আমি আমাৰ কাৰ্যসূচীৰে আমি এই সভাখন চলাই নিছোঁ। আৰু আজি আমাৰ ইয়াতে মুকলি সভাত আমাৰ উপস্থিত আছিল নলবাৰী জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক নৰেশ্বৰ কলিতা ডাঙৰীয়া, আমাৰ নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সম্পাদক ডাঙৰীয়া আমাৰ পংকজ বেজবৰুৱা, লগতে আমাৰ আজি সীমান্ত শেখৰ আমাৰ ইয়াত অহা কথা আছিল, তেখেতৰ কিবা বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলোঁ। গতিকে আমি আজি এই দিনটো কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু আমাৰ ইয়াতে আমাৰ গোটেই অঞ্চলৰ ৰাইজে আমাক সহায় সহযোগ কৰিছে। আজি আমাৰ এই সভাখন সুস্থভাৱে চলাই নিছে আমাৰ ৰাইজে। গতিকে আমি আমাৰ এই সাহিত্য সভাখন যাতে বহুদিনলৈ জীয়াই থাকে, আমাৰ নৱপ্ৰজন্মই যাতে এই দায়িত্ববিলাক লয়, তাৰ বাবে আমি আশা কৰিছোঁ। গতিকে এইখিনি মোৰ হাতে লিখা আলোচনী আৰু আমি হাতে লিখা আলোচনী থোজা আমি ইয়াতে উন্মোচন কৰিছোঁ। আমাৰ জলখানা ভতুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপম কলিতাই উন্মোচন কৰিছে। এইটো আমাৰ দ্বিতীয় সংখ্যা। গতিকে আমি এনেকৈ আমি আৰু পুনৰ আমি এই আলোচনী আমি কৰাৰ বাবে বা আমি আৰু বহুত উন্নত কৰাৰ বাবে আমি চেষ্টা চলাম। গতিকে আমি এনেই অলপ চালুকীয়া, আমি যিহেতুকে আমাৰ অৰ্থৰ অভাৱ, আমি তুলি আমি কাৰোবাৰ পৰা আমি পইচা তুলিয়ে হওক বা আমি নিজৰ পৰা খৰচ কৰি আমি অনুষ্ঠানবিলাক চলাই আছোঁ। কাৰণ আমাৰ সাহিত্যৰ প্ৰতি আমাৰ সদায় এটা ভাল হেৰি আছে। গতিকে আমি সেইকাৰণে আমি এই চেষ্টাটো আমাৰ সদায় থাকিব আৰু আমাৰ জলখানা ভতুৱাখানা সাহিত্য সভাই সদায় জীয়াই থাকিব।